অসম মটৰ চৰকাৰ ইউনিয়ন নুমলীগড় ৰিফাইনাৰী শাখাই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। আমি কলা বেজ পৰিধান কৰি আমি আজি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ যে আমাৰ উদ্দেশ্য লক্ষ্য এটাই যে আমাৰ আজি খুব দুখ লাগে ৰিফাইনাৰীৰ ভিতৰত যিখিনি এডহক গাড়ী আছে, এডহক চালক আছে, যিখিনি এজেঞ্চি এটা নেকি গাড়ী চলি আছে, সেই গাড়ীসমূহৰ যিখিনি চালক আছে আপোনাক ক'লে বিশ্বাস নকৰিব যে চালকখিনিক আমাৰ দৰমহা আমি পাওঁ 6,000-7,000 টকা আৰু দৰমহাটো আমি একেলগেই নাপাওঁ। কোনোবাই মাহে কমত 2,000 টকা পায়, কোনোবাই 3,000 টকা পায়। আমাৰ যিখিনি আমাক দৰমহা দিছে আমাৰ চলিবলৈ খুব অসুবিধা হৈছে। আপুনি চিন্তা কৰক যে 6,000 টকাত এখন ঘৰ চলে নেকি? আমি আগতে ইয়াৰ পৰা আমি NILত আমি আমাৰ ইস্পাতপত্ৰ প্ৰদান কৰি আছোঁ, তেওঁলোকক জনাই আছোঁ। কিন্তু আজিলৈকে খুব দুখৰ কথা যে তেওঁলোকে আমাক অন্যায় কৰি আছে, আমাক শোষণ কৰি আছে। আমি আজি ইয়াৰ পৰা আমি ভদ্ৰই আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কিন্তু আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যদি আগন্তুক দিনক আমাৰ এডহক আৰু কলডিডি চালকসমূহ আমাৰ যি সমস্যা সমাধান নকৰে তেনেহ'লে কিন্তু আমি আগন্তুক দিনত আমি ভয়ানক পৰিস্থিতি সৃষ্টি কৰিম আৰু ইয়াৰ কিন্তু জগৰীয়া হ'ব ৰিফাইনাৰী কৰ্তৃপক্ষ।